Good morning, students. মই তোমালোকৰ চয়নিকা মেম আৰু মই তোমালোকক জুলজিৰ পঢ়াই আছিলোঁ। জুলজিৰ মই এটা ক্লাছ কৰিছোঁ, ফাৰ্ষ্ট ক্লাছ। আজি নেক্সট ক্লাছটো হ'ব মোৰ। আৰু ফাৰ্ষ্টতে মই কি পঢ়াইছিলোঁ? ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন। তাৰ মই কথা কিছুমান পঢ়াই দিছিলোঁ। ডাইজেশ্যন কাক বোলে, ডাইজেশ্যন ক'ত হয়, ডাইজেশ্যন আৰু ডাইজেশ্যনৰ কিহৰ কাৰণে প্ৰয়োজন হয়, এইবিলাক চব মই কৈ দিছিলোঁ যোৱা ক্লাছটোত। তাত আমি পাইছিলোঁ এলিমেণ্টাৰী কেনেলত ডাইজেশ্যন হয়। এলিমেণ্টাৰী কেনেলত বহুতকেইটা ভাগ থাকে, মুখ, ইছ'ফেগাছ মানে হৈছে টেটু। আমি টেটু বুলি যোনখিনি কওঁ এইখিনি বস্তু ইছ'ফেগাছ কয়। আৰু ইছ'ফেগাছৰ পিছত আমি পাইছোঁ পাকস্থলী, পাকস্থলীৰ পিছত মানে ষ্টমাক, পাকস্থলীৰ পিছত পাইছোঁ অন্ত্ৰ মানে ইণ্টেষ্টাইন। ইণ্টেষ্টাইনৰো দুটা ভাগ পাইছোঁ, স্মল ইণ্টেষ্টাইন এণ্ড লাৰ্জ ইণ্টেষ্টাইন, মানে ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ। আৰু ক্ষুদ্ৰান্তৰ ভিতৰতো তিনিটা পাৰ্ট পাইছোঁ। এইখিনি মই তোমালোকক আগৰ ক্লাছত পঢ়াই দিছোঁ। আজি আমি পঢ়িম মুখৰ কথা। মুখৰ কথা অলপমান মই পঢ়াই দিছিলোঁ ফাৰ্ষ্ট ক্লাছটোত, যে মুখৰ ভিতৰত আমি কি পাওঁ? বাক্কেল কেভিটি বুলি কওঁ আমি, বাক্যফেৰিঞ্জিয়েল কেভিটি বুলি কওঁ আমি। কাৰণ ইছ'ফেগাছৰ মানে টেটুত যাই পেলাই মুখখন টেটুত খোলা খায়, সেইকাৰণে আমি বাক্যফেৰিঞ্জিয়েল কেভিটি বুলি কওঁ এইখিনি বস্তুক আমি। আৰু নেক্সট আমি মুখত কি পাওঁ? দাঁত আৰু টাং, চেলাইভাৰী গ্লেণ্ড পাওঁ। আৰু মুখত এতিয়া আহিলে কথা যে দাঁতৰ কথা আমি পঢ়িম। দাঁতৰ কথা আহিলে আমি জানিব লাগিব যে দাঁত আমাৰ কেই প্ৰকাৰৰ দাঁত পোৱা যায় আমাৰ মুখৰ ভিতৰত। আচলতে আমাৰ মুখৰ ভিতৰত 4 প্ৰকাৰৰ দাঁত পোৱা যায়। তাৰ হৈছে ইনচিছৰ, কেনিন, প্ৰিমোলাৰ্ছ এণ্ড মোলাৰ্ছ। এইটো অসমীয়াত কোৱা হয়, ইনচিছৰটোক কোৱা হয় কৃন্তক, পিছত কেনিনটোক কোৱা হয় ছেদক, আৰু প্ৰিমোলাৰটো হৈছে পুৰপেশক, আৰু মোলাৰ্ছটো হৈছে পেশক। এই 4 প্ৰকাৰৰ আমি দাঁত পাওঁ। আৰু এই 4 প্ৰকাৰৰ দাঁতটো আমাৰ কি ফৰ্মুলাত এটাচ হৈ থাকে, আমাৰ দাঁতৰ আপাৰ জ এণ্ড লৱাৰ জ, সেই ফৰ্মুলাটো আমি পাম। তাৰ আগতে আমি পঢ়িব লাগিব যে আমাৰ দাঁত ইয়াতে আছে, ইটছ টুথ এম্বেডেড ইন এ সকেট of jaw bone. This type of attachment is called thecodont. মানে আমাৰ দাঁতবিলাক আমাৰ আপাৰ জ এণ্ড লৱাৰ জ, এই আপাৰ জ এইটো এটা জ আৰু ইয়াতে ধৰা আৰু এটা জ আছে। এই আপাৰ জ এণ্ড লৱাৰ জ এটা গৰ্তত মানে সোমাই থাকে, মানে এটা সকেট লাইক ষ্ট্ৰাকচাৰত সোমাই থাকে, মানে বহুত ভিতৰলৈ সোমাই থাকে। সেই ষ্ট্ৰাকচাৰটোৰ কাৰণে আমাৰ দাঁতটোত সেই বস্তুটো কি কোৱা হয়? আমাক থেকডন্ট বুলি কোৱা হয়। এইটো অসমীয়াত কোৱা হয় গৰ্তদন্তি বুলি কোৱা হয়। আৰু আমি জানো যে আমাৰ জন্মৰ পাছৰ পৰা আমাৰ গাখীৰ দাঁত থাকে, আৰু সেই দাঁতকেইটা আমাৰ ডাঙৰ হোৱাৰ পিছত সৰি যায় সেই দাঁতকেইটা, আৰু পিছত ভালকৈ পাৰ্মানেণ্টলি দাঁত আহে কিছুমান। সেই দাঁতকেইটা সৰি গ'লে আৰু বুঢ়াত যেতিয়া সৰি যাব তেতিয়া দাঁত নাথাকে। আৰু আমাৰ এই জীৱনকালত 2 ধৰণৰ দাঁত আহে, এটা হৈছে মিল্ক টিথ আৰু এটা হৈছে পাৰ্মানেণ্ট টিথ। এই 2টা ধৰণৰ দাঁত আহে কাৰণে আমাৰ এই যিবিলাক প্ৰাণীৰ 2 ধৰণৰ দাঁত আহে সেই প্ৰাণীবিলাক কোৱা হয় ডাইফায়ডন। মানে হৈছে তোমাৰ দ্বিবাৰদন্তি। সেই বিন্যাসটোক আমি কওঁ, 2টা প্ৰকাৰৰ দাঁত আমি জীৱনকালত পোৱা বিন্যাসটোক আমি কওঁ ডাইফায়ডন, মানে দ্বিবাৰদন্তি। আমি জানো যে এটা প্ৰাপ্তবয়স্ক মানুহৰ দাঁত কিমান থাকে? 32টা দাঁত থাকে। সেইটো আমি ভালদৰে জানো। কিন্তু সেই 32টা দাঁত কি ফৰ্মুলাত থাকে? আমাৰ আপাৰ জ লৱাৰ জ, ওপৰৰ হনু আৰু তলৰ হনুত আমাৰ কি হিচাপত এই দাঁতবিলাক গঠিত হৈ থাকে সেইখিনি আমি পাম এতিয়া। ইয়াতে আমি সমানে ভাগ কৰিছোঁ, চোৱা। ইফালেও 1 2 3 4 5 6 8টা, আৰু ইফালেও এনেদৰে একে দাঁত থাকে। ইফালে যেনেদৰে থাকে ইফালে এনেদৰে থাকে। এইটোক কোৱা যায় ইনচিছৰ, মানে কৃন্তক। ইনচিছৰ আমাৰ থাকে এই 2টা দাঁত থাকে ইনচিছৰ। এই 2টা দাঁত থাকে আমাৰ ইনচিছৰ, মানে হৈছে কৃন্তক। অসমীয়া
মিডিয়াম আৰু ইংলিছ মিডিয়াম দুটাৰে সুবিধা হোৱাকৈ মই দুখিনি কৈ দিছোঁ, অসমীয়াতো কৈ দিছোঁ, যিখিনি পাৰিছোঁ ইংলিছতো কৈ দিছোঁ। কাৰণ কিছুমানে বুজি নোপোৱা বুলি কৈছে ইংলিছত কৈ আছোঁ কাৰণে, আচলতে কিছুমান শব্দ অসমীয়াত পুতুককৈ ওলাই নাহে, সেইকাৰণে ইংলিছত আহে কাৰণে ইংলিছত কোৱা যায়। তথাপি মই চেষ্টা কৰি যাওঁ ইংলিছতো ক'বলৈ, অসমীয়াতো ক'বলৈ। তাৰপিছত আমাৰ পাওঁ, তাৰপিছত দাঁতটো আমি পাওঁ কেনিন। কেনিন, এই কেনিনটো এটাই থাকে, মানে ইফাল চাইডে এটা থাকে, ইফাল চাইডে এটা থাকে, মানে তলৰ জত আৰু আপাৰ জত এটা এটা থাকে, মানে দুটা দুটা চাৰিটা থাকে। কেনিনটো অসমীয়াত কওঁ আমি চেডক, এইটো চেডক কওঁ। তাৰপিছত দুটা পাওঁ আমি প্ৰিমোলাৰ, আৰু এই তিনিটা লাষ্টৰ তিনিটা পাওঁ আমি মোলাৰ। মোলাৰ টিথ, মোলাৰ টিথ, আৰু এই দুটাৰ আগত জামিদাঁত যে কওঁ আমি, জামিদাঁত কেইটাক আমি কওঁ প্ৰিমোলাৰ এণ্ড মোলাৰ। জামিদাঁত মানে প্ৰথম কেনিনটো চেডকৰ পিছৰ যি দুটা জামিদাঁত পাওঁ আমি, সেই দুটা হৈছে প্ৰিমোলাৰ, আৰু সেই দুটা আমি কি কওঁ, অসমীয়াত কয় এইটো পুৰপেশক। সেই তিনিটা দাঁত, নেক্সট দুটা দাঁত পাওঁ আমি পুৰপেশক, আৰু তাৰ পিছৰ যিকেইটা আমি জামিদাঁত পাওঁ সেইকেইটা হৈছে পেশক, মানে মোলাৰ্ছ। আৰু তাৰ একদম লাষ্টৰ এই তিনিটাৰ একদম লাষ্টৰ যিটো দাঁত থাকে সেইটোক আমি উইজডম টিথ বুলি কওঁ, মানে সেই টিথটো একদম শেষতে আহে, শেষতে আহে। এইটো প্ৰিমোলাৰটোক আমি কওঁ পুৰপেশক, আৰু মোলাৰটোক কওঁ আমি পেশক। এতিয়া আমি গম পালোঁ যে দাঁতৰ গঠনটো কেনেদৰে হয়। এটা থাকে, দুটা থাকে ক্ৰিমটক বা ইনচিছৰ, এটা থাকে তাৰ নেক্সট থাকে এটা কেনিন বা চেডক, তাৰ নেক্সট থাকে দুটা আমাৰ প্ৰিমোলাৰ বা পুৰপেশক, আৰু তাৰ পিছত তিনিটা থাকে আমাৰ মোলাৰ বা পেশক। তাৰ মোলাৰৰ বা পেশকৰ আমি মোলাৰ বা পেশকৰ আমি লাষ্ট যিটো থাকে, সেই তিনিটা যোনটো লাষ্ট টিথ থাকে সেইটো আমি উইজডম টিথ বুলিও ক'ব পাৰোঁ। এইখিনি বস্তু আমি ইয়াতে পালোঁ। এতিয়া আমি ফৰ্মুলাটো চাম, আমি কেনেধৰণৰ ফৰ্মুলা থাকে। এতিয়া ইনচিছৰ কি ধৰণৰ থাকে, দুটা থাকে। আমাৰ ফৰ্মুলা আপাৰ জত আৰু লৱাৰ জত ফৰ্মুলাটো হিচাপত কেনেকৈ থাকে, ইনচিছৰ থাকে, নেক্সট থাকে কেনিন, নেক্সট থাকে প্ৰিমোলাৰ, নেক্সট থাকে মোলাৰ। আপাৰ জত থাকে এনেকৈ, লৱাৰ জতটো চেম টু চেম একে থাকে, ইনচিছৰ, কেনিন, প্ৰিমোলাৰ, মোলাৰ এণ্ড মোলাৰ, এনেদৰে থাকে ফৰ্মুলাটো। এতিয়া আমি ইয়াতে দাঁত চাম। আপাৰ জত কিমান আছে, দুটা, কেনিন আছে এটা, প্ৰিমোলাৰ আছে দুটা, আৰু মোলাৰ আছে তিনিটা। এতিয়া ফৰ্মুলাটো কি হ'ল, এইখিনিতো বুজি পাইছা, মই এইখিনি মুচি দি ওপৰত লিখি দিছোঁ। ফৰ্মুলাটো আমি কি কৈছিলোঁ, ICPMNM, মানে আমি অসমীয়াত ক'লে আৰু এইটো কি ক'ব লাগিব, PMNM, অসমীয়াত হ'লে এইটো হ'ব তোমাৰ ক্ৰিমটক, চেডক, পুৰপেশক আৰু পেশক, মানে এইটো ফৰ্মুলা থাকে। এইটো ফৰ্মুলা ওপৰতো থাকে তলতো থাকে। মই ইংলিছতে লিখি দিছোঁ, তোমালোকে বুজি পাবা। এতিয়া আমি কি পালোঁ, ইনচিছৰ পাইছিলোঁ দুটা, তাৰপিছত কেনিন পাইছিলোঁ এটা, প্ৰিমোলাৰ পাইছিলোঁ দুটা, আৰু সেইটো পাইছিলোঁ মোলাৰ পাইছিলোঁ তিনিটা। এতিয়া 2 1 2 3, কিন্তু আমি 2 1 2 3 কেনেকৈ পালোঁ, ইফাল চাইডে এটা চাইডতে পালোঁ, আমি দুটা চাইডত থাকে, সেইকাৰণে লৱাৰ জটো দুটা চাইডতে একে কৰি থাকে, আৰু আপাৰ জটো দুটা চাইডতে একে কৰি থাকে, মানে 2 × 2 ইনটু কি হ'ল 4। ইয়াতে ফৰ্মুলাটো এতিয়া কিমান হ'ব, মানে
32টা অল টোটাল আমাৰ কিমানটা দাঁত থাকে 32টা দাঁত থাকে আৰু আমি এই ফৰ্মুলাটোতে আমি আৰু দুটা বস্তু পাম সেই দুটা আছে আমি যেতিয়া সৰু অৱস্থাত থাকো তেতিয়া আমি জানো আমাৰ মিল্ক টিথ থাকে তেতিয়াতো আমাৰ জামি দাঁত নাহে নহয় সেইকাৰণে আমাৰ ফৰ্মুলাটো তেতিয়া হ'ব আপ টু 2 ইয়াৰ্স মানে 2 বছৰলৈ আমাৰ ফৰ্মুলাটো হৈছে 2120 ইকুৱেল টু টোটাল 20 মানে কি হয় আমাৰ মোলাৰ টিথটো নাথাকে এই তিনিটা টিথ যে এই মোলাৰ টিথটো নাথাকে সৰুতে আমি যেতিয়া গাখীৰ টিথ বুলি কওঁ সেইখিনি টিথত আমাৰ মোলাৰ টিথটো নাথাকে সেইকাৰণে আমি অল টোটাল কিমানটা আমি দাঁত পাওঁ বাচ্চা অৱস্থা 20টা নেক্সট আমাৰ এটো 2 বছৰলৈ হ'ল নেক্সট আমাৰ 17 ইয়াৰ্স মানে টিন এজক লাগি 17 ইয়াৰ্সলৈকে আমি পাওঁ 2122 মানে আমি কি পাওঁ প্ৰিমোলাৰ দুটা পাওঁ মানে উইজডম টিথটো নাথাকে একদম হেপৰ যিটো টিথ আমাৰ আছে সেইটো টিথ নাথাকে সেইকাৰণে আমাৰ এটা কি হয় 28টা পার্মানেন্ট টিথ হয় এইটা কিন্তু পার্মানেন্ট টিথ এটা কিন্তু পার্মানেন্ট নহয় দেই ইয়াৰে এইটা পৰি যায় নহয় আমি সৰুতে পাওঁ আৰু এইটা কিন্তু পার্মানেন্ট টিথ হয় এইটা নখৰে পুৰা বয়সতে হৰে নেক্সট আমি তাৰপিছত পাম এডাল্ট ফৰ্ম এইটা একদম ইম্পৰ্টেন্ট হয় দেই এইটা কিন্তু কোৱেশ্চনত আহে ফৰ্মুলা কেইটা কি মই নোটছত তোমালোকক ধুনীয়াকৈ বনাই দিম এইখিনি এতিয়া মই বুজাই দিছো নেক্সট আমাৰ এডাল্ট ফৰ্মত থাকে এডাল্টত থাকে আমাৰ 2123 আৰু 2123 এটো ফৰ্মত এডাল্ট ফৰ্মত আমাৰ থাকে এটো ফৰ্মুলাটো যদি আহে যে এডাল্ট ফৰ্মৰ আমাৰ ডেন্টিশনৰ ফৰ্মুলাটো কি দন্ত বিন্যাসটো কি তেতিয়া তোমালোকে লিখিব লাগিব 2123 বা 2123 আৰু যদি আহে যে কিশোৰ অৱস্থাত বা 17 বছৰ বয়সলৈ আমাৰ ডেন্টাল ফৰ্মুলাটো কি হয় আমি কি লিখিছিলো 2122 নেক্সট আমাৰ আছে শিশু অৱস্থাত আমাৰ ডেন্টাল ফৰ্মুলা কি 2120 মানে মোলাৰ টিথটো নাথাকে আমাক সুধিব পাৰে শিশু অৱস্থাত কোনটো টিথ নাথাকে আমাৰ তেতিয়া তোমালোকে ক'ব লাগিব মোলাৰ টিথটো আমাৰ শিশু অৱস্থাত নাথাকে আৰু আমাৰ 17 অৱস্থাত থকা যিকেইটা টিথ সেইকেইটা আমি পাৰ্মানেন্ট টিথ বুলি ক'ব পাৰোঁ আৰু এডাল্ট অৱস্থাত থকা কেইটাটো পাৰ্মানেন্ট টিথ হয় এইখিনি বস্তু ইয়াতে আছে নেক্সট আমি পাম মই ইয়াৰে আগৰ পাঠটো এইখিনি কথা কৈ দিছিলোঁ অৱশ্যে আৰু এতিয়া আমি পাম যে এটো এনেকে টিথ থাকে টিথৰ পাছত আমাৰ কি থাকে বাকেল কেভিটি জিভা থাকে এখন জিভা ধৰি লোৱা জিভা থাকে জিভাত এনেকুৱা কিছুমান পেপিলি থাকে পেপিলি বুলিয়ে কোৱা হয় পেপিলা বুলি কোৱা হয় সেই বস্তুখিনি এনেকে কিছুমান থাকে তোমালোকে জিভাত চালে গম পাবা উঠি অহা কিছুমান অংশ থাকে আৰু একদম ভিতৰৰ ফালেও থাকে বাহিৰতো থাকে আগতো থাকে বেলেগ ধৰণৰ থাকে সকলোৰে কাম বেলেগ হয় আৰু এই যিবিলাক পেপিলি থাকে ইয়াৰে ওপৰত সেইবিলাকৰ কাৰণে আমি কি পাওঁ সোৱাদ পাওঁ বস্তু জিভাত থকা এই পেপিলিখিনিয়ে আমাক সোৱাদ দিয়ে ইয়াৰ ভাগ বেলেগ আছে ওপৰত থকাখিনিৰ পৰা হয়তো মাজৰখিনিৰ পৰা নিমখীয়া কাষৰখিনিৰ পৰা টেঙা এনেকুৱাকে বস্তু আছে ইমানখিনি ডিটেইলছ তোমালোকক নালাগে কিন্তু সেইখিনি জানি ল'লে হ'ল যে আমি সোৱাদ কিহৰ কাৰণে পাওঁ আমাৰ জিভাত থকা পেপিলিৰ পৰা আমি সোৱাদটো পাওঁ নেক্সট আছে আমাৰ এতিয়া এলিমেণ্টাৰী কেনেলৰ কথা পঢ়িব লাগিব নেক্সট আমি এলিমেণ্টাৰী কেনেলৰ কথা পঢ়িব লাগিলে ফাৰ্ষ্ট আছে মুখ গহ্বৰ ক'ব গ'লে আমাৰ বাকেল কেভিটিৰ কথা ক'ব লাগিব এইখিনি নে আমি এইটো হৈছে পাচনতন্ত্ৰ চিত্ৰ এইটো কিন্তু পৰীক্ষাত আহে আৰু এই চিত্ৰটো কিন্তু আঁকিবও লাগিব তোমালোকে মই ছবি আঁকাত ইমান ভাল নহয় তথাপিও আঁকি দিছোঁ আৰু কিবাকে বুজি পোৱাকে বুজাইহে দিম মই এতিয়া আমি ইয়াতে পাম কি এইখিনি আছে এইটো মুখ মাউথ নেক্সট এইটো হৈছে salivary gland next esophagus
ইছ'ফেগাছ মানে টেটু নেক্সট আমি পাম sorry এইটো ইছ'ফেগাছ নহয় দে ফেৰিংছ মানে টেটু নেক্সট আমি পাম ইছ'ফেগাছ অন্ননলী ইছ'ফেগাছ পাওঁ অন্ননলী নেক্সট এডালেদি আমাৰ এডাল গতে আসলে মুখগহৰৰ পৰা কমপ্লিট এই এনাছলৈকে এনাছ মানে পাই এই এনাছলৈকে এই এডাল জিডিল এই গতে বস্তুখিনিয়ে হৈছে এলিমেণ্টাৰী কেনেল কিন্তু এই এলিমেণ্টাৰী কেনেলৰ ভাগ হয় আমি পাকস্থলী পাওঁ ক্ষুদ্ৰান্ত্ৰ বা বৃহদান্ত্ৰ পাওঁ ক্ষুদ্ৰান্ত্ৰ পাওঁ আসলে এই গতে বস্তুখিনি এলিমেণ্টাৰী কেনেলে হয় এলিমেণ্টাৰী কেনেলৰ এইবিলাক ভাগহে হয় আমি কাৰণ বেলেগ বেলেগ পাৰ্টত বেলেগ বেলেগ ধৰণৰ খাদ্য পাচন হয় এইখিনি কথা আমি জানো আগতে পঢ়িছোঁ আমি ফাৰ্ষ্ট ফাটি পাইছিলোঁ মুখ পাইছিলোঁ নেক্সট আমি পাইছিলোঁ ইছ'ফেগাছ পোৱাৰ আগতে আমি পাম কি ফেৰিংছত আমাৰ এই ফেৰিংছটো হৈছে এটা এনেকুৱা কানেক্টিভ বস্তু য'ত এয়াৰ যোৱা আমাৰ যোনটো ট্ৰেকিয়া আছে এয়াৰ যোৱা আৰু হাত খোৱা ইছ'ফেগাছ দুয়োটালে তাতে জইন লাগে আৰু জইন হয় কিন্তু এই ফেৰিংছত থকা আমি যে জিভা ভিতৰত পাওঁ কালজিভা এই কালজিভাই কি কৰে কালজিভা তোমালোকৰ হেৰি কয় এপিগ্লটিছ কালজিভাটো গ্লটিছটোৱে মানে ইয়াতে কি কৰে যেতিয়া খানা খাওঁ আমি তেতিয়া উশাহ বায়ুটো আমাৰ ভিতৰলৈ যাব নোৱাৰাকৈ এই বস্তুটো ঢাকি দিয়ে এনেকৈ ওলমি থাকে ন এই বস্তুটো এনেকৈ যায় এনেকৈ ঢাকি দিলে আমাৰ এয়াৰটো নাযায় হাতটো গুচি যায় সেইডাল দি মানে আমাৰ কি হয় এয়াৰ অহা ট্ৰেকিয়াডাল এনেকৈ সন্মুখেদি থাকে এনেকৈ থাকে এইখিনি বস্তুত জইন লাগি থাকে সেইকাৰণে এইখিনি বস্তুত কি হয় এটা ক্ৰছ ছেকশ্যন হৈ থাকে সেইকাৰণে ইয়াতে যেতিয়া খানা খাওঁ আমি তেতিয়া এপিগ্লটিছে এইখিনি গাঁতটো মাৰি দিয়াৰ লগে লগে আমাৰ খানাটো ইছ'ফেগাছত গুচি যায় আৰু যেতিয়া আমি উশাহ লওঁ এই বস্তুটো খোল খাই ট্ৰেকিয়াইদি এয়াৰখিনি গুচি আহে সেইকাৰণে কেতিয়াবা সেইকাৰণে যে গাঁঠি লাগে আমাৰ গাঁঠি লাগি নাকেৰে ভাত ওলাই আহে কেতিয়াবা এই বস্তুটোৰ কামটো অলপ প্ৰব্লেম হ'লে সেই বস্তুটো আমাৰ ভাতটো গুচি যায় ট্ৰেকিয়াইদি নেক্সট আমি পালোঁ কি এইখিনি ফেৰিংছ থাকে তাৰপিছত চেলাইভাৰী গ্লেণ্ড এই চেলাইভাৰী গ্লেণ্ডে কি কৰে চেলাইভাৰী গ্লেণ্ড বিভিন্ন ধৰণৰ থাকে তিনিটা প্ৰকাৰত থাকে এইখিনি বাৰু অলপমান নেক্সট ক্লাছত বুজাই দিম মই আজি মই এইখিনি থুলমূলকৈ কৈ দিছোঁ চেলাইভাৰী গ্লেণ্ডৰ কাম হৈছে আমাৰ খাদ্যবস্তুখিনি লালতি গ্ৰন্থিয়ে খাদ্যবস্তুখিনি কি কৰে জীপাল কৰি তোলে যাতে সেইখিনি বস্তু ঢিলা হৈ যায় আৰু সেইখিনি বস্তু আমি পিছফালে ঠেলি দিয়াত আমাৰ সুবিধা হয় সেইকাৰণে চেলাইভাৰী গ্লেণ্ডটো আমাৰ কি কৰে সিক্ৰেশ্যন হয় চেলাইভা সিক্ৰেশ্যন হয় লালতি গ্ৰন্থি সিক্ৰেশ্যন হোৱাৰ লগে লগে খাদ্যবস্তুত মিহলি হৈ যায় খাদ্যবস্তুখিনি হেৰি হৈ যায় জীপাল হৈ যোৱাৰ কাৰণে সেইখিনি বস্তু আমি পিছফাললৈকে ঠেলি দিব পাৰোঁ নেক্সট আমি পাইছোঁ ফেৰিংছত আমি কি ক'লোঁ এইখিনি কথা কৈ দিলোঁ ফেৰিংছৰ কথা যে ইয়াতে গ্লটিছ থাকে আৰু এইটো এটা কানেকশ্যন হয় ট্ৰেকিয়া আৰু ইছ'ফেগাছৰ কানেকশ্যন হয় আৰু এই ফেৰিংছটো অ'পেন হয় ক'ত ইছ'ফেগাছত নেক্সট আমি ইছ'ফেগাছটো হৈছে খাদ্যনলী ইয়াতে কোনো ধৰণৰ ডাইজেশ্যন নহয় ইছ'ফেগাছত ইয়াৰ ভিতৰেদি খাদ্যবস্তুখিনি পাকস্থলীলৈ গুচি যায় ইয়াতে কোনো ধৰণৰ ডাইজেশ্যন নহয় আৰু এই ইছ'ফেগাছ অ'পেন হয় ক'ত পাকস্থলী মিন্স ষ্টমাক মিন্স পাকস্থলী এই পাকস্থলী অ'পেন হয় ইছ'ফেগাছ অ'পেন হওঁতে ইয়াতে স্প্লিন্টাৰ থাকে কিছুমান মানে এন্ট্ৰি হোৱা কিছুমান সেই থাকে আৰু সেই স্প্লিন্টাৰটো কি বুলি কোৱা হয় গেষ্ট্ৰ'ইছ'ফেজিয়েল অ'পেনিং মানে এই বস্তুখিনি ইয়াতে সোমাওঁতে এই যোনটো ঘাট
এই খাটটো পাৰ হৈ আহিব লাগে এই খাটটোক কোৱা হয় গেষ্ট্ৰো ইছ'ফেজিয়েল অপেনিং নেক্সট আমি ষ্টমাকত পাম ইয়াতে আছে আমি পালো যে a muscular sphincter gastroesophageal regulates the opening of esophagus into the stomach মানে ইয়াতে যিখিনি স্পিনচাৰ ওপেনিং থাকে এই ওপেনিংটো কোৱা হৈছে gastroesophageal opening মানে এই বস্তুটো খাদ্য বস্তুখিনি ইয়াতে সোমোৱা এইটো বস্তুই হেল্প কৰে লোকতে আৰু ইয়াতে আছে portion abdominal cavity has four major parts a cardiac portion into which the esophagus opens and fundic region body main central region and pyloric portion which opens into the first part of small intestine মানে আমি ইয়াতে পাকস্থলী এটা চিত্ৰ আছে পাকস্থলীৰ চিত্ৰটো ফাৰ্ষ্টতে আছে esophagus ইয়াতে ওপেন হয় কাৰণ এইখিনি বস্তু কোৱা হয় আমাৰ esophagus ওপেন হয় কাৰণ এইখিনি আমাৰ cardiac opening বুলি কোৱা হয় তাৰপিছত এইটো নেক্সট বডিটো নেক্সট এইটো ওপেন হয় যেজন স্মল ইন্টেষ্টাইন হয়তো পাকস্থলী এইটো স্মল ইন্টেষ্টাইন ওপেন হয় আৰু সেইখিনি পাৰ্টক আমি কওঁ পাইলৰিক পোৰ্শন এইটো পাকস্থলীটো চিত্ৰটো আকি মই ভালকৈ বুজাই দিম নেক্সট আমি পাকস্থলীৰ পৰা গৈ আমি কি পাম ইয়াতে অগ্নাশয়টো হৈছে পেনক্ৰিয়াছ নেক্সট ইয়াতে আছে small intestine is distinguishable in three regions a C-shaped duodenum a long coiled middle portion jejunum and a highly coiled ileum ya ami ate paisu C-shaped etu hoise duodenum then highly coiled a long coiled middle portion jejunum long coil middle portion jejunum ekhini ami jejunum boli ko ekhini ami jejunum boli ko next amar ase ki ileum to ami ki boli ko jetuna highly coiled ileum ekhini bostu highly coiled hoise moi ekhini akote iman thik howa nai baru besi coiled hoi thake ekhini bostu ami ko ileum Next আমাৰ ইয়াতে আছে ileum opens into the large intestine ileum to এইখিনি বস্তু যাইতে লগত intestine to open হৈছে large intestine open হৈছে এটো হৈছে large intestine মানে বৃহদান্ত্ৰ ileum opens into the large intestine it consists of cecum colon and rectum Cecum is a small blind sac which hosts some symbiotic microorganisms and narrow finger-like tubular projection. The vermiform appendix, which is a vestigial organs, arise from the cecum. Cecum to ami kot pam. Next ami paisu colon. Ekhini bostu ami colon libo. Etu brihadantro agami ki paisu? Colon, cecum and rectum. Colon, cecum and rectum yate thake etu colon next cecum ekhini bostu cecum and rectum this is rectum and the large intestine is into rectum means anus rectum to is a last portion of rectum মানে আমাৰ মলা হয় আৰু anus হৈছে পায়ু আৰু আমাৰ elementary canal last portion হৈছে anus আৰু এই বস্তুটো আমাৰ open ক'ত হয় mouth next end ক'ত হয় anus এইখিনি বস্তু আমি পালো ইয়াতে next ইয়াতে দিছে cecum is a small blind sac which hosts some symbiotic microorganisms a narrow finger-like tubular projection the vermiform appendix এই appendix এ কো আমি appendix থাকে এইখিনি বস্তু appendix এটো বস্তু এটা অদৰকাৰী বস্তু হেতু বেছি দৰকাৰ নহয় আমাৰ হেকাৰণে appendix টো কাটি দিলে আমাৰ একো ক্ষতি নহয় next the colon is divided into
four parts: an ascending, a transverse, descending part, and a sigmoid colon. The descending part open into the rectum, which opens out through the anus. The descending order of it. Again, we start with palo. Etia. So we do again the amount halva. Next মই এটা নোট দিছিলো যে এলিমেন্টারি কর্নালৰ 1 লেয়াৰ কেইখনৰ কথা মই দিছিলো আমি ইয়াতে কোৱেশ্চন আহিব পাৰে যে ক্ষুদ্ৰান্তৰত ইউ আকৃতিৰ কি থাকে মানে কিছুমান আসলতে মাল্টিপল চইচ কোৱেশ্চন আসলতে ইয়াৰ পৰা মই দি দিম বাৰু বহুত সৰু সৰু কোৱেশ্চন আহিব পাৰে এই ইউ শেপৰ কি থাকে বা জে শেপ কোনটো বস্তু জে শেপ আকাৰত থাকে পাকস্থলীৰ যে জে শেপত থাকে তাৰ পিছত দুঅডেনামটো থাকে গ্ৰহণীটো মানে দুঅডেনামটো থাকে ইউ আকৃতিত নেক্সট মধ্যভাগত থাকে কুণ্ডলীযুক্ত মধ্যাহ্ন আৰু কুণ্ডলী প্ৰকৃত ক্ষুদ্ৰান্ত পাকস্থলী গ্ৰহণী মুকলি হোৱা চিত্ৰটো নিৰ্গম অৱৰোধী মানে পাইলৰিক স্পিনচাৰ ক্ষুদ্ৰান্তৰ ওপেন হোৱাটো আমি কওঁ পাইলৰিক স্পিনচাৰ বুলি নেক্সট আমি ইয়াতে পাম বাকি আমি গম পালো মলাশয় কলনৰ কথা বায়ুৰ কথা আমি গম পালো কিন্তু সেইখিনি আমি ডিটেইলছ কৈ পিছত পঢ়িম ইয়াতে আমি এটা নেক্সট পাম এলিমেন্টাৰি কেনেলৰ পাৰ্টস কিটা কি ধৰ কি প্ৰকাৰৰ লেয়াৰ্স থাকে এলিমেন্টাৰি কেনেলৰ এইখিনি মই নোটছত তোমালোকক দি দিছো কেইটা লেয়াৰ থাকে 4টা লেয়াৰ থাকে 4টা লেয়াৰ থাকে এটা হৈছে শিৰোসা এলিমেন্টারি কেনেলৰ 4টা লেয়াৰ থাকে এটা হৈছে শিৰোসা নেক্সট টু হৈছে circular position ইয়াতে circular এটো হৈছে muscularis এটো দুই ধৰণৰ থাকে এখিনি মই কৈ দিম বাৰু muscularis next এটা লেয়াৰ থাকে এটো হৈছে submucosa next এনেকুৱা আঙুলি হতি কিছুমান ফিলাই থাকে এটো হৈছে মিউকোসা এখিনি আছে লিউমেন আছে লিউমেন এতিয়া আমি ইয়াতে কি পাম আৰু ইয়াতে আছে তোমাৰ এখিনি মই অসমীয়াত লিখি দিছো বাৰু তো আছে শিৰোসা মাস্কুলাৰিছ আছে পেশীয় তৰপ সাবমিউকোসা হৈছে মিউকোসা আছে লিউমেনটো হৈছে আসলতে এলিমেন্টাৰি কেনেলৰ একদম ভিতৰৰ গহ্বৰটো হৈছে লিউমেন ভিতৰৰ গহ্বৰটো হৈছে লিউমেন এইখিনিত খাদ্যবস্তু
এইফালেদি খাদ্য বস্তু যায় আৰু এইটো সাব মিউকোসা আৰু মিউকোসাই খাদ্য বস্তু পাচনত হেল্প কৰে বাকি এটাচ হয় বাকি সিৰসা মাস্কুলাৰিছ পাৰ্টখিনি খাদ্য বস্তুৰ লগত সংযুক্ত হ'ব নোৱাৰে এইখিনি বস্তু মই আৰু নোটত কৈ দিছোঁ ধুনীয়াকৈ নোটটো বনাই দিছোঁ ইয়াতে আছে বাৰু কৈ দিছোঁ মই ধুনীয়াকৈ অন্ননলী আৰু মলাশয় পাচনলী বেছ চাৰিটা তৰপেৰে গৈছিল সেইবোৰ হৈছে চিৰসা পেশীয় উষ্মস্পেশীয় আৰু শ্লেষ্মীয় মানে চিৰসা মাস্কুলাৰিছ সাব মিউকোসা এণ্ড মিউকোসা চিৰসা হৈছে বাহিৰৰ তৰফটো একদম হৈছে চিৰসা এই তৰফটো হৈছে বাহিৰৰ ই তৰফটো কিছুমান সংযোগীয় কলাৰ মেছ'থেলিয়ামেৰে গঠিত আৰু এই পেশীয় তৰফটো দুটা স্তৰৰ ভিতৰৰ ফালে চাৰ্কুলাৰ আৰু বাহিৰফালে অনুদৈৰ্ঘ্য লংগিটিউডিনেল স্তৰৰ কোনো কোনো অংশত আকৌ হেলনীয়া আমাৰ চিৰসা লেয়াৰটো কি কৰে চিৰসা the layer is made of thin mesothelium muscularis formed by small muscle usually arranged into the inner circular and outer longitudinal and oblique muscle চিৰসা কি কৰে বাহিৰৰ পৰা ভিতৰ বস্তুখিনিক আঘাত পাবলৈ নিদিয়ে ই পুৰা বাইন্ডিং কৰি ৰাখে মানে চিৰসা নেক্সট the innermost layer is lining lumen the alimentary canal is the mucosa this layer forms irregular folds in the stomach and ei mokosu je ei layer tut ei bostu to irregular forms kisuman hoy finger like projection ei kini koa hoy vilai aru ei vilai bostu to called villi in the small ei villi bostu to create hoy small intestine form hoy the cell lining the villi produce numerous microscopic projection called microvilli giving the burst appearance this micro modification increase the surface area enormously মানে এই microvilli খিনি কি কৰে এটা bruised border এটা ক্ৰিয়েট কৰে সেই বৰ্ডাৰটোই খাদ্য বস্তুখিনি সেই বৰ্ডাৰটোই সেই সাৰফেসটো বহল হৈ যোৱাত হেল্প কৰে মাইক্ৰোভিলাৰ কাৰণে আৰু এই বস্তুখিনি ক্ৰিয়েট হোৱাৰ পর স্মল ইন্টেষ্টাইনত যেতিয়া ডাইজেশ্যন আৰম্ভ হয় তেতিয়া মাইক্ৰোভিলাইখিনি থাকে স্মল ইন্টেষ্টাইন পাৰ্টখিনিত থাকে এলিমেণ্টাৰী কেনেলত আৰু এই স্মল ইন্টেষ্টাইনত থকা এই মাইক্ৰোভিলাইখিনি খাদ্য বস্তুখিনি পাচন হোৱাত বহুতখিনি হেল্প কৰে আৰু তাৰ সাৰফেসখিনি বহল কৰি ৰাখাত সহায় কৰে মানে আমি যে খাদ্য বস্তু খালে যিমানখিনি বস্তু খালেও কিছুমানৰ পেট নভৰে কিছুমানৰ অলপমানতে ভৰে মানে আমাৰ এই এলিমেণ্টাৰী কেনেলটো এটা ধৰ্ম আছে যে কি ফ্লেক্সিবল হয় বহুতখিনি ফ্লেক্সিবল হৈ যাব পাৰে তাৰ কাৰণে বস্তু খাই থাকিলে এই যিখিনি পৰিমাণৰ লাগে তাতকৈ বেছি খালে অলপ ফ্লেক্সিবল হয় তাক ৰাখি থব পাৰে আৰু সেই আকাৰে সেই বস্তুটো বহল হৈ যায় সেইকাৰণে কয় যে সকলোলে মানুহবিলাকক ইমান নাখাবি পাকস্থলী ফুলি গৈছে পেট ফুলি গৈছে সেই বস্তুটো ইয়াৰ যিটো কেপাচিটি আছে নেক্সট আমি ডাইজেষ্টিভ গ্লেণ্ডৰ কথা পঢ়িম সেইটো নেক্সট ক্লাছত পঢ়িম আজি মই আৰু কৈ নিদিওঁ আজি আমি কি কথা পঢ়িলোঁ পাৰ্টছখিনি পঢ়িলোঁ আমাৰ এলিমেণ্টাৰী কেনেলত আৰু দাঁতৰ কথাখিনি পঢ়িলোঁ আৰু তোমালোকক মই কৈ দিছোঁ ফৰ্মুলাখিনি যিখিনি আমি পাইছোঁ ডেণ্টেল ফৰ্মুলা সেইখিনি কিন্তু এক্সামত আহে আৰু সেই ডেণ্টেল ফৰ্মুলাটো মনত ৰখাটো অতিকৈ প্ৰয়োজন এইখিনি বস্তু মই নোটছত তোমালোকক দি দিম আৰু আজি যিখিনি পঢ়িছোঁ এলিমেণ্টাৰী কেনেলৰ ভাগছখিনি আৰু এলিমেণ্টাৰী কেনেল বাকেল কেভিটিৰ পৰা আৰম্ভ হয় একেবাৰে এনাছলৈ গৈ এনাছত শেষ হয় সেইখিনি বস্তু কোনটো পাৰ্ট কোনটো ঠাইত ওপেন হয় কোনটো বস্তু কোনটোত কি হয় সেইখিনি বস্তু চিত্ৰটোৰ পৰা মই অলপমান কৈ দিছোঁ সেইখিনি ভালদৰে বুজি ল'বা আৰু এইটোতো নোটছ বনাই দি দিছোঁ মই লেয়াৰ্ছখিনি সেইখিনি বস্তু আৰু নেক্সট আমি ডাইজেষ্টিভ গ্লেণ্ডৰ কথা পঢ়িম আজিলৈ এৰিছোঁ থেংক ইউ